হেল্ল' গাইজ, মই গোটেই দিনটো কম্পিউটাৰত আজি কাম কৰিলোঁ। তাৰপাছত ইঞ্জিনিয়াৰে মাতি আছে, সেইকাৰণে আমাৰ ছাইটত যাব লাগে। আৰু ভাইটিক ক'লোঁ গাড়ীটো ওলাই লওঁ, গাড়ীটো ওলাই দিছে। এতিয়া আমি ছাইটত যাম আৰু গাড়ীটো ওলাই লৈছোঁ, কাৰণ দুদিনৰ পৰা বহুত পানী পৰি আছে। সেইকাৰণে মই যাব পৰা নাই। একচুৱেলি ইঞ্জিনিয়াৰে মাতিছিল, কিন্তু মাতিলেও পানীৰ কাৰণে যাব পৰা নাই। হাই গাইজ, হাই। কাৰণ এতিয়া মই গাড়ীত বহি ল'লোঁ, বহি লোৱাৰ পিছত আমি যামেই আৰু ভাইটিক ক'লোঁ গাড়ীটো ষ্টাৰ্ট দিয়া। গাড়ীটো অলপ বেগাব লাগে, মই মানে ঘৰৰ পৰা অলপ বেগাব লাগে। এতিয়া আমি যাই আছোঁ। এইটো পাইপলাইন ৰাস্তা, এইটো NTPC বনাই দিছে। একচুৱেলি NTPC বনোৱাৰ কাৰণে বহুত ভাল হৈছে, কাৰণ ৰাস্তাটো বহুত ভাল, বহুত ধুনীয়া, যাবৰ কাৰণে বহুত ভাল হৈছে। এতিয়া মই ছাইডত যাই আছোঁ, মানে ছাইড পামেই আৰু বেছি সময় নাই। বেছি ক'ব নাজানো, আজিহে ব্লগ দিলোঁ। এয়া আমাৰ ছাইডটো আহি গ'লোঁ। এয়া ছাইড নহয়, একচুৱেলি ইয়াত কিবা এটা মানে ইলেক্ট্ৰিক বৰ্ড ভাঙিছিল, তাত বনাব লাগে। এয়া আমাৰ ভাইটিহঁতে কাম কৰি আছে। সিহঁতে কাম কৰে, বঢ়িয়া ধুনীয়া কাম কৰে। একচুৱেলি সিহঁতক যিজন মানুহে কামত ল'ব, সিহঁতক পাৰফেক্ট কৰিহে দিব সিহঁতে কাম। গতিকে থেংক ইউ।